চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ। কৰ্মচাৰীসকলৰ বৃহৎ পৰিমাণে দৰমহা বৃদ্ধিৰ খবৰ আহিছে। কেৱল দিয়ে নহয়, তিনি ধৰণৰে বৃদ্ধি কৰ্মচাৰীৰ দৰমহা, য'ত এনুৱেল ইনক্ৰিমেণ্ট, বেচিক পে বৃদ্ধি, ডিআৰ বৃদ্ধি, লগতে HR বৃদ্ধি সন্দৰ্ভত সুখবৰ আছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কৰ্মচাৰী পেঞ্চনাৰৰ দৰমহা এবাৰ বহু পৰিমাণে বৃদ্ধি পাব, কাৰণ জুলাই মাহতে কৰ্মচাৰীয়ে লাভ কৰিব এনুৱেল ইনক্ৰিমেণ্ট। নিয়ম অনুসৰি কৰ্মচাৰীসকলে জুলাই মাহত এনুৱেল ইনক্ৰিমেণ্ট হিচাপে 3% বৃদ্ধি লাভ কৰিব, যি কৰ্মচাৰীসকলৰ বেচিক পে 3% বৃদ্ধি পাব, আৰু আপোনালোকৰ নিজৰ বেচিক পে অনুসৰি এই 3% বৃদ্ধি পাব। আৰু বেচিক পে কাৰোবাৰ 12,000 হ'ব পাৰে, 14,000 হ'ব পাৰে, আৰু নিজৰ বেচিক পে অনুসৰি সকলোৰে 3% বেচিক পেত বৃদ্ধি হয়। এই ক্ষেত্ৰত যদিহে এজন কৰ্মচাৰীৰ বেচিক পে 21,400 টকা, এই ক্ষেত্ৰত এনুৱেল ইনক্ৰিমেণ্ট হিচাপে 3% বৃদ্ধি পাব। 21,400ৰ 3% 642 টকা, আৰু ৰাউণ্ড ফিগাৰত 650 টকা আপোনাৰ বৃদ্ধি পাব। এনুৱেল ইনক্ৰিমেণ্ট হিচাপে 3% বৃদ্ধি হৈ 650 টকা আপোনাৰ বৃদ্ধি পাব, আৰু নতুন বেচিক পে হ'বগৈ 22,050 টকা। ইপিনে বেচিক পে বৃদ্ধি হোৱাৰ লগে লগে পৰোক্ষভাৱে HRও আপোনালোকৰ বৃদ্ধি পাব। ধৰি লওক আপোনাৰ 21,400 টকাৰ বেচিক পে, এই ক্ষেত্ৰত পূৰ্বে আপুনি 7% হিচাপত 1,498 টকা HRে লাভ কৰি আছিলে, আৰু নতুন বেচিক পে যিহেতু 22,050 টকালৈ বৃদ্ধি পালে, এই ক্ষেত্ৰত 7% HRে ধৰিলেও 1,543 টকা হ'ব আপোনাৰ নতুন HRে, অৰ্থাৎ ঘৰ ভাড়া বৃদ্ধি পাব আপোনাৰ 45 টকা। ইপিনে কৰ্মচাৰীসকলৰ দৰমহাত আন এটা গুৰুত্বপূৰ্ণ বৃদ্ধি হৈছে যে ডিএ বৃদ্ধি। বছৰত দুবাৰকৈ ডিএ বৃদ্ধি কৰা হয়, জানুৱাৰী আৰু জুলাই মাহত। আৰু এইবাৰ জুলাই মাহত আপোনালোকৰ ডিএ খবৰ অনুসৰি 3%তকৈ অধিক বৃদ্ধি পাব, কাৰণ শেহতীয়াভাৱে প্ৰকাশিত AICPI-IWৰ সূচকাংক 144 পইণ্ট অতিক্ৰম কৰিছে। সেয়েহে 3% ধৰিলেও 22,700 টকা আপোনাৰ বেচিক পে হ'লে 58% আপোনাৰ ডিএ লৈ বৃদ্ধি পাব। এই ক্ষেত্ৰত 13,164 টকা আপোনাৰ নতুন ডিএ হ'বগৈ, অৰ্থাৎ 658 টকা ইয়াত আপোনাৰ ডিএ বৃদ্ধি পাব। আৰু সেইদৰে নিজৰ বেচিক পে অনুসৰি আপোনালোকে দৰমহাৰ গণনা কৰি চাব পাৰে যে বেচিক পে 3% বৃদ্ধি পাব, আৰু বেচিক পে বৃদ্ধি হোৱাৰ লগে লগে HRে বৃদ্ধি পাব, লগতে ডিএটো আপোনালোকৰ 3% বৃদ্ধি পাব। আৰু এয়া আছিলে জুলাই মাহত বৃদ্ধি হ'ব লগা বা পাব লগা কৰ্মচাৰীসকলৰ নতুন দৰমহা। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।